উপস্থিত ৰাইজক উদ্দেশ্যি সম্বোধন কৰিবলৈ অনুৰোধ জনাইছো। খবৰ কেনেকুৱা সকলোৰে? বেছি গৰম লাগিছে নেকি? ঠিক আছে, অলপ গৰম লাগিলেও আজি দিনটো ভাল দিন। আজি শাওন মাহৰ সোমবাৰ আৰু লগত একাদশীও, গতিকে আজি খুব ভাল দিন। আমি গৰুখুটিত সকলো লগ হৈছো, সকলোকে মই মোৰ প্ৰণাম জনাইছো। আজিৰ সভাত আমাৰ মাজত উপস্থিত চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক আৰু গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়া, চিপাজাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, মঙলদৈ সমষ্টিৰ সন্মানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়া, অসম মীন উদ্যোগ লিমিটেডৰ সভাপতি গুৰুজ্যোতি দাস ডাঙৰীয়া, দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া, জিলা আয়ুক্ত প্ৰণৱ কুমাৰ কটকী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত 34 ইকো টাস্ক ফৰ্চৰ কমাণ্ডেণ্ট কৰ্ণেল অনুৰাগ শ্ৰীবাস্তৱ ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি দিনটোত আপোনালোকৰ মাজত থাকি মনটো 4 বছৰ আগলৈকে উভতি গৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত চিপাজাৰ মঙলদৈলৈ আহোঁতে সাংবাদিকসকলে মোক ধলপুৰ শিৱ মন্দিৰৰ বিষয়ে প্ৰশ্ন কৰিছিলে। উভতি গৈ মই বুজিবলৈ চেষ্টা কৰিছিলোঁ যে শিৱ মন্দিৰটোৰ অতীত, ইয়াৰ বৰ্তমানৰ পৰিৱেশ, সকলোৰে লগত কথা পাতি আমি ধাৰণা কৰিব পাৰিছিলোঁ যে শিৱ মন্দিৰ সংকটত আছে আৰু ইয়াক যদি কিবা এটা কৰিব পাৰি নিশ্চিতভাৱে আমাৰ ৰাইজ আনন্দিত হ'ব। সেয়েহে মোৰ মনত আছে যে শিৱ মন্দিৰলৈ এদিন মই দৰ্শনৰ বাবে আহিছিলোঁ আৰু আহি গোটেই পৰিৱেশটো প্ৰত্যক্ষ কৰিছিলোঁ আৰু ইয়াৰ ইতিহাসৰ বিষয়েও মন্দিৰ কমিটি আৰু ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ। শিৱ মন্দিৰ ভ্ৰমণ কৰাৰ পিছত মনতে এটা সিদ্ধান্ত লৈছিলোঁ যে আমি যদি এই অঞ্চলটোক বেদখলৰ পৰা ৰক্ষা কৰিব পাৰোঁ, নিশ্চয় আমাৰ জাতিটোৰ বাবে এটা সুস্থ বা ভাল কাম কৰিব পৰা যাব। মোৰ মনত আছে 7 জুন 2021 চনত মই গৰুখুটিলৈ আহিছিলোঁ আৰু মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ 10 মে 2021 চনত। তেতিয়া কোভিড আছিল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত এমাহৰ ভিতৰতে মই গৰুখুটিত আহিছিলোঁ আৰু আমি তাৰ পিছতেই কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এই মাটিক আমি বেদখলৰ পৰা মুক্ত কৰিম। পদ্ম হাজৰিকা ডাঙৰীয়াই আমাক এটা ভিডিঅ' দেখুৱাইছিলে যে কি ধৰণে ক'ত মাটি কেনেকৈ দখল কৰি ৰখা হৈছে আৰু সেই ভিডিঅ'টো চোৱাৰ পিছতেই আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে আমি গৰুখুটিৰ মাটিক বেদখলৰ পৰা উচ্ছেদ কৰিম আৰু ইয়াতে আমি এখন কৃষি পামৰ নিৰ্মাণ কৰিম। বেদখল উচ্ছেদ কৰাৰ সময়ত ইয়াত কি পৰিৱেশ সৃষ্টি হৈছিল, সেই পৰিৱেশৰ লগত আমি কেনেকৈ মোকাবিলা কৰিছিলোঁ, কংগ্ৰেছ দলৰ নেতা তেওঁলোকৰ গোটেই সিস্টেমটোৱে কেনেকৈ
বেদখলকাৰীৰ লগত থিয় হৈছিলে স্থানীয় ৰাইজে কেনেকৈ চৰকাৰক সমৰ্থন কৰিছিলে সেই কথা পদ্ম হাজৰিকা ডাঙৰীয়াই উল্লেখ কৰিছে আৰু আপোনালোকেও নিশ্চয় স্মৃতিৰ মানসপটত এই সকলোবোৰ কথা এতিয়াও সজীৱ হৈ আছে কিন্তু গৰুখুটিৰ কাহিনী 2021 চনৰ নহয় গৰুখুটিৰ কাহিনী 1983 চনৰ আমাৰ সকলোৰে মনত আছে 1983 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে চিপাঝাৰৰ আৰু মঙলদৈৰ যুৱ শক্তিয়ে এই চিপাঝাৰ আৰু মঙলদৈৰ যুৱ শক্তিয়ে গৰুখুটিখনক ৰক্ষা কৰাৰ এক সাহসী প্ৰয়াস কৰিছিলে আৰু সেই সাহসী প্ৰয়াসত 23 জনকৈ আমাৰ তেজাল যুৱক আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে সন্দেহযুক্ত বাংলাদেশীৰ হাতত তেওঁলোকে মৃত্যু খাবতি লৈছিলে উমা শইকীয়া ভবানী গোস্বামী হৰগোবিন্দ গোস্বামী মুজাম বৰা খিতে ডেকা থানেশ্বৰ শৰ্মা ডিম্বেশ্বৰ ডেকা কাহিৰাম ডেকা দয়া শৰ্মা কুহিৰাম ডেকা অৰুণ বৰা যতীন চহৰীয়া দ্বিতীয়জন অৰুণ বৰা যাদৱ নাথ ৰামচৰণ নাথ গজেন শৰ্মা থানেশ্বৰ নাথ লীলাধৰ নাথ লোহিত নাথ ধনবৰ দাস চিত্ৰ বৰুৱা প্ৰহ্লাদ শৰ্মা আৰু এই ধৰণে এই যুৱকসকলে ইয়ালৈ আহি এই ভূমিক ৰক্ষা কৰিবৰ বাবে এক প্ৰকাৰ সাহসী সংগ্ৰাম কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে অৰ্থাৎ 1983 চনৰ পৰা আমাৰ চিপাঝাৰবাসী ৰাইজে দৰং জিলাৰ ৰাইজে এই 23 গৰাকী শ্বহীদৰ আত্মত্যাগক মনত ৰাখিছিলে আৰু সপোন দেখিছিলে কেতিয়াবা আমি গৰুখুটিক উদ্ধাৰ কৰিব পাৰিম নেকি আজি গৰুখুটিৰ পৰিৱেশ দেখি মই নিশ্চিত আমি যিমান আনন্দিত হৈছো তাতকৈও বেছি এই যুৱকসকল আনন্দিত হৈছে আৰু নেদেখা জনৰ ওচৰৰ পৰা এই যুৱকসকলে আজি আমাক সকলোকে নিশ্চিতভাৱে আশীৰ্বাদ কৰিছে মই আজি পুনৰ এবাৰ এই সাহসী যুৱকসকলক অসম আন্দোলনৰ অমৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু তেখেতসকলৰ বীৰত্ব আৰু সাহসক আকৌ এবাৰ সোঁৱৰণ কৰিছো শ্ৰদ্ধা ৰাইজ গৰুখুটি আৰম্ভণি আছিল গৰুখুটিত আমি এক সংকল্প লৈছিলো আৰু সেই সংকল্পক সিদ্ধিলৈ আমি ৰূপান্তৰ কৰাৰ বাবে ব্যৱস্থা হাতত লৈছিলো গৰুখুটিৰ সফল উচ্ছেদে আমাক সাহসী কৰিছিলে আৰু আমি এটা এটাকৈ আৰু অধিক সাহসী পদক্ষেপ ল'বলৈ নিজকে প্ৰস্তুত কৰিছিলো গৰুখুটিৰ পিছত বৰচলাত আমি উচ্ছেদ কৰিছিলো লামডিঙত আমি উচ্ছেদ কৰিছিলো বুঢ়াপাহাৰত আমি উচ্ছেদ কৰিছিলো প্ৰভাত আমি উচ্ছেদ কৰিছিলো বটদ্ৰৱা সত্ৰক আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলো চাপৰ পাইকান চাওঁতে চাওঁতে 1,29,000 বিঘা মাটি আমি সন্দেহযুক্ত ব্যক্তিৰ কবলৰ পৰা আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছিলো আৰু এই উচ্ছেদিত ভূমি আমি জাতীয় জীৱনৰ কামত
পুনৰ এবাৰ সমৰ্পণ কৰিছিলোঁ। ওৰাঙৰ উচ্ছেদিত ভূমিত আজি অসমৰ আমাৰ সকলোৰে হৃদয়ৰ আপোন এশিঙীয়া গড়ৰ পৰা বাঘলৈ সুন্দৰ বসতি নিৰ্মাণ হৈছে। বৰচলাত সোলাৰ প্ৰজেক্ট নিৰ্মাণ হৈছে। লামডিঙত আজি হাতী লামডিঙলৈকে উভতি আহিছে। হাতী আৰু মানুহৰ সংঘাত নোহোৱা হৈছে। বুঢ়া পাহাৰৰ উচ্ছেদে গড় আৰু বাঘক জীয়াই থাকিবৰ বাবে নতুন ভূমিৰ সন্ধান দিছে। এসময়ত শাল আৰু চেগুনেৰে পূৰ্ণ হৈ থকা পাইকান আকৌ নিশ্চিতভাৱে সেউজীয়া হ'বলৈ আৰম্ভ কৰিব। গৰুখুটিয়ে অসমৰ যুৱক যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে। যোৱা 4টা বছৰত গৰুখুটিয়েদি আৰম্ভ কৰা যাত্ৰাক আমি এক সংকল্প হিচাপে গ্ৰহণ কৰি অসমৰ প্ৰতি বিন্দু মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ, সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিবলৈ আমি নিজকে সমৰ্পণ কৰিছোঁ। আজি এবিঘা দুবিঘা মাটি নহয়, 1,29,000 বিঘা মাটি আমি আজি বেদখলৰ পৰা মুক্ত কৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলৰ জ্বলি থকা জুইকুৰা অলপ হ'লেও নুমুৱাবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। কিন্তু লক্ষ্য বহুদূৰ। আজি অসমত আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা 29 লাখ বিঘা 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছোঁ। আমাৰ ৰাস্তা আৰু আমাৰ লক্ষ্য এতিয়াও বহু দূৰত। কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আন্দোলনৰ শ্বহীদসকলৰ যি কাম আধৰুৱা হৈ আছিল, অসমীয়া ৰাইজে এটা সময়ত হতাশা আৰু পৰাজয়ক অৱশ্যম্ভাৱী বুলি ভাবি লৈছিল। সেই জাতিৰ জীৱনলৈ আজি আমি নতুন প্ৰাণ আৰু নতুন জীৱন আমি উভতাই আনিছোঁ। আৰু আজিৰ দিনটোত আমি সংকল্প লৈছোঁ যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, তেতিয়া তেওঁলোকে আজি এই ধলপুৰ শিৱ মন্দিৰ আৰু গৰুখুটিৰ পবিত্ৰ ভূমিৰ পৰাই মই তেওঁলোকক শুনাব খুজিছোঁ, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্যত উপনীত হ'ম। অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। লাচিতে আমাক শিকাইছিলে কেনেকৈ আমি অজেয়। পিঠুৱে আমাক শিকাইছিলে কেনেকৈ আমি দুৰ্দান্ত। আৰু অসম আন্দোলনৰ শ্বহীদসকলে আমাক শিকাইছিলে
আমি কিমান সাহসী। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি, আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ নকৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই গৰুখুঁটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। কেতিয়াবা কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে। মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছোঁ, তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। আমি ব্যৱসায়ী নহয়, আমি ইয়াত লাভ আৰু লোকচানৰ অংক কৰিবলৈ অহা নাই। আমি কপালৰ ঘাম মাটিত পেলাই আমি প্ৰমাণ কৰিব খুজিছোঁ যে অসমীয়া যুৱকেও খেতি কৰিব পাৰে, অসমীয়া যুৱকেও কৃষি কৰ্ম কৰিব পাৰে। এই মাটিত থিয় হৈ আমি প্ৰমাণ কৰিব খুজিছোঁ যে লাচিতৰ তেজ, চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। গৰুখুঁটিৰ প্ৰকল্প কোনোবাই যেতিয়া লাভ আৰু লোকচানেৰে হিচাপ কৰিব খোজে, মই তেওঁলোকক এটাই কথা ক'ব বিচাৰোঁ, আপোনালোকে ষড়যন্ত্ৰ কৰক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে গৰুখুঁটি প্ৰকল্পৰ বিৰুদ্ধে লিখক, মই আপোনালোকক বাধা নিদিওঁ। আপোনালোকে আমাক যিমান শব্দৰে পাৰক অপমানিত কৰক, মই আপোনালোকক বাধা নিদিওঁ। কিন্তু অসমীয়া জাতি এভাৰেষ্টত শৃংগত আৰোহণ কৰিবই, এই কথা আজি আপোনালোকে শুনি লওক। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী, 16 চনত বিজেপিৰ চৰকাৰ, লাহে লাহে আত্মবিশ্বাস আমি উভতাই পাব আৰম্ভ কৰিছিলোঁ। 2021 চনৰ পিছত আমাৰ সাহসে আৰু এক নতুন পৰ্যায় অতিক্ৰম কৰিছিলে। এতিয়া আমি লাহে লাহে অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সকলো শেষ হৈ যোৱা নাই। এতিয়াও আমি জিকিব পাৰোঁ। এতিয়াও আমি অসমীয়াইক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ। 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলোঁ। 21ৰ পৰা 26এ আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে, আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম। আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম। লাচিত বৰফুকনৰ
400তম জন্ম জয়ন্তী মহাৰাজ পিথুৰ বিষয়ে আকৌ আলোচনা, চৰাইদেউ মৈদামৰ আন্তৰ্জাতিক স্বীকৃতি, অসমীয়া ভাষালৈ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ধ্ৰুপদী ভাষাৰ মৰ্যাদা আৰু গৰুখুটিৰ বিজয় ধ্বজা, এই আটাইবোৰকে আমি সম্বল কৰি লৈ অনাগত দিনত আমি আকৌ যুঁজিবলৈ সাজু থাকিব লাগিব। আজি আপোনালোকে দেখিছে আমি থমকি ৰোৱা নাই। গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল। যিসকলৰ ৰাজনীতি তুষ্টিকৰণেৰে পৰিচালিত হয় তেওঁলোকে গৰুখুটিক তীৰ্থলৈ ৰূপান্তৰ কৰিছিলে। এজনৰ পিছত এজন ইয়ালৈ আহি আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছিলে। আমি হতাশ নহলো। আমাৰ কৃষি সৈনিকসকল হতাশ নহল। আমাৰ পদ্ম হাজৰিকা পৰমা ৰাজবংশী হতাশ নহল। জাতি থমকি নৰল। আৰু সেইকাৰণেই আমি বৰচলালৈ গলো, লামডিঙলৈ গলো, বুঢ়াপাহাৰলৈ গলো, লখিমপুৰলৈ গলো, চাপৰলৈ গলো, পাইকানলৈ গলো আৰু দুদিন এদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হ'ম। আমি থমকি নৰওঁ। অসমীয়া জাতি আৰু পুনৰ থমকি নৰয়। আমিও শিকিলো, আমিও বুজিলো আৰু কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও আমাৰ জ্ঞান আহৰণ কৰিলো। কোনোবাই যদি ভাবিছে যে দুই এটা গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। অসমীয়া জাতি আজি নতুন প্ৰাণ আৰু নতুন তেজেৰে উদ্দীপ্ত। এতিয়া আমাৰ সন্মুখত মই প্ৰণাম আৰু শ্ৰদ্ধাৰে কৈছো, এতিয়া আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম, এয়া নিশ্চিত আৰু সকলোৱে এই কথা বুজি লোৱা উচিত। আৰু যোনে বুজিব লাগে তেওঁলোকে বুজিছে। আৰু য'তে আমি কৈছো যে এই মাটি অসমীয়াৰ, তেওঁলোকে আজিকালি নিজে আঁতৰি যোৱাৰ পৰম্পৰাও আৰম্ভ কৰিছে। কাৰণ অসমীয়া জাতিয়ে এতিয়া অশ্বমেধৰ ঘোঁৰাত উঠি আমি আমাৰ ৰাজ্যখনক সুৰক্ষিত কৰিম, এই বাৰ্তা তেওঁলোকে এতিয়া পাইছে আৰু তেওঁলোকে এতিয়া আমাৰ লগত যুঁজিবলৈ সাহস নকৰে। 4টা বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু 4টা বছৰৰ আমাৰ সংগ্ৰামে আজি জাতিটোক মুকুতিৰ পথ দেখুৱাইছে। আজি গৰুখুটিৰ দৰে প্ৰকল্পই অসমীয়াক আকৌ এবাৰ সাহসী কৰিছে। শ্বহীদসকলৰ আত্মাই আজি নেদেখা স্থানৰ পৰা আমাৰ জাতিটোক আশীৰ্বাদ কৰিছে। মই গৰুখুটিৰ এই প্ৰকল্পত উপস্থিত ৰাইজ আৰু অসমৰ ৰাইজক অনুৰোধ কৰিম, থমকি লোৱাৰ সময় নহয়। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম, এই কথা সকলোৱে শুনি লোৱা উচিত। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ কৈছো, গৰুখুটি প্ৰকল্প লাভো কৰিব, জাতিটোৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হ'ব। কিন্তু
লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। কেতিয়াবা কেতিয়াবা পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কয় যে গৰুখুটিৰ কথা এনেকে লিখিছে, মই মনটো বেয়া পাইছো। মোৰ মাত্ৰ মনতে মই এটাই চিন্তা কৰোঁ যে কোনোবাই লিখাৰ কাৰণে, কোনোবা কোৱাৰ কাৰণে, কোনোবাই দুটা নিউজ কৰাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মা পদ্ম হাজৰিকা থমকি ৰয়, তেতিয়াহ'লে আমি কেতিয়াও নেতা হ'ব নোৱাৰো, কেতিয়াও আমি জাতিটোৰ নেতৃত্ব ল'ব নোৱাৰো। আমাৰ কাম চকু দি নেদেখাকৈ থকা, কাণেদি নুশুনাকৈ থকা, সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ কৰিম, জাতিটোক আত্মনিৰ্ভৰ কৰিম, আৰু এই জাতিটোক আমি ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ আজিৰ এই দিনটোত 21 জুলাই দিনটো অসমীয়া জাতিৰ এক আত্মনিৰ্ভৰশীলতাৰ দিন। এই দিনটোত গৰুখুটিৰ প্ৰকল্পত থিয় হৈ মই অসমৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, আমাৰ গৰুখুটিলৈ আহিলে আপোনালোকে দেখা পাব ইয়াৰ কৃষি সৈনিকসকল এই মাটিত উপজা গৌৰৱী অসমীয়া, ইয়াত কোনো বেলেগৰ পৰা অহা মানুহ নহয়। গৰুখুটি প্ৰকল্প কাৰো দয়া আৰু ক্ষমাৰ ওপৰত নিৰ্ভৰশীল প্ৰকল্প নহয়, ই অসমীয়া যুৱক যুৱতীৰ সবল বাহু আৰু কপালৰ ঘাম মাটিত পেলাই নিৰ্মাণ কৰা প্ৰকল্প। ইয়াত কাৰো অনুগ্ৰহ নাই, ইয়াত আমাৰ কষ্ট আছে, ইয়াত আমাৰ কপালৰ ঘাম আছে, আৰু এই গৰুখুটি প্ৰকল্পই প্ৰমাণ কৰে যে অসমীয়া এতিয়াও পৰাজিত হোৱা নাই আৰু অসমীয়া পৰাজিত নহয়। কৰবাত যেতিয়া আন্ধাৰ আহে, এডাল মমৰ পোহৰতো মানুহে আশা দেখা পায়। আজি অসমৰ চাৰিওফালে অসমীয়া যুৱকৰ মাজত যদি হতাশা আহিছে, এই গৰুখুটি প্ৰকল্প মমৰ পোহৰ হ'ব, আৰু এদিন এই গৰুখুটি প্ৰকল্প সূৰুজৰ পোহৰ হ'ব, তাক মই বিশ্বাস কৰোঁ। আজি যদি এই প্ৰকল্পই আমাক মমৰ পোহৰ দিছে, আৰু 10টা বছৰ পিছত এই গৰুখুটি প্ৰকল্পই আমাক সূৰুজৰ পোহৰ দিব, তাক মই বিশ্বাস কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো নতুনকৈ সংকল্প লোৱাৰ, ধলপুৰৰ দৰে আমাৰ মন্দিৰ, ধলপুৰৰ দৰে আমাৰ ঐতিহ্য, আৰু যাতে কোনোদিনে কোনো সন্দেহযুক্ত নাগৰিকে তাক বেদখল কৰিব নোৱাৰে, সেই সংকল্প লোৱাৰ সময় আজি। আজি সংকল্প লোৱাৰ সময়। এই অসমৰ সাৰুৱা মাটিত খেতি কৰাৰ অধিকাৰ অসমীয়া যুৱক যুৱতীৰ আছে, সেই সংকল্প লোৱাৰ সময় আজি। আৰু সেইবাবে মই ৰাইজক, আমাৰ যুৱক শক্তিক অনুৰোধ কৰিম, আপোনালোকে মনত সিদ্ধান্ত লওক, এই মাটি আমাৰ, এই ভূমি আমাৰ, কপালৰ ঘাম মাটিত পেলাই এই মাটিক শস্য শ্যামলা কৰাৰ দায়িত্বও আমাৰ। কোনোবা মানুহক আমি মাটি এৰি দিয়াৰ প্ৰশ্ন নুঠে। কোনোবা মানুহক আমাৰ অধিকাৰ এৰি দিয়াৰ প্ৰশ্ন নুঠে। আমি কাম কৰিম, কপালৰ ঘাম মাটিত পেলাই অসমীয়াইক আমি শস্য শ্যামলা কৰি গঢ়ি তুলিম। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুটি প্ৰকল্প আজি বিভিন্ন বাধাৰ মাজেৰে অতিক্ৰম কৰি এক নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িছে।
চতুৰ্থ বৰ্ষ 2025 চনত ই 5 কোটিতকৈ অধিক টকা উপাৰ্জন কৰিছে। গৰুখুঁটি প্ৰকল্পৰ বেংক একাউণ্টত 8 কোটিকৈ টকা জমা থৈছে। আমাৰ ইয়াত গিৰ গায়ৰ পৰা আৰম্ভ কৰি গাহৰিৰ পৰা হস্ততাঁত শিল্পলৈ স্বাৱলম্বিতাৰ এক নতুন আধাৰ নিৰ্মাণ কৰিছে। মই বিশ্বাস কৰোঁ যে আজিৰ পৰা 10 বছৰ পিছত অসমলৈ মানুহ কামাখ্যা মন্দিৰ চাব আহিব। অসমলৈ মানুহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা চাবলৈ আহিব, খটৰা সত্ৰলৈ আহিব। কিন্তু তাৰ লগতে অসমলৈ মানুহ গৰুখুঁটি প্ৰকল্প চাবলৈ আহিব, তাক মই বিশ্বাস কৰোঁ। এতিয়া হিচাপ লোৱাৰ সময় নহয়। এটা জাতিৰ বয়স মানুহৰ বয়সৰ লগত সমান নহয়। মানুহ আহিব আৰু মানুহ যাব, কিন্তু জাতি হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব। জাতীয় জীৱনৰ আয়ুস 4টা বছৰেৰে তুলনা নহয়। আমাৰ এই যুদ্ধ দীঘলীয়া যুদ্ধ, আৰু এই যুদ্ধ আমি আজি আৰু কালি জিকিম তাক আমি ভবা নাই। এই যুদ্ধ আমাৰ দীঘলীয়া। কৃষকো অসমীয়া হ'ব, বিজ্ঞানীও অসমীয়া হ'ব, ডাক্তৰো অসমীয়া হ'ব, ইঞ্জিনিয়াৰো অসমীয়া হ'ব, অসমৰ উদ্যোগপতিও অসমীয়া হ'ব, শ্ৰমিকো অসমীয়া হ'ব, খেতিয়কো অসমীয়া হ'ব। এই কাম আমি কৰি দেখুৱাব লাগিব, আৰু এই কাম কৰি আমি দেখুৱাম। এয়া জাতিৰ সামগ্ৰিক সংকল্প, আৰু এই সংকল্পক আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুঁটি প্ৰকল্পক আমি সম্প্ৰসাৰণ কৰিব লাগিব, আৰু সেইকাৰণে কুৰুৱা দৰঙলৈকে বিস্তৃত হৈ থকা চৰকাৰী মাটি, য'তেই থলুৱা মানুহে খেতি কৰা নাই, য'তেই খিলঞ্জীয়া মানুহে ভোগ দখল কৰি থকা নাই, সকলো মাটি আমি গৰুখুঁটি প্ৰকল্পৰ লগত সংলগ্ন কৰিব লাগিব। য'ত অসমীয়াই খেতি কৰি আছে সেই মাটি আমাৰ প্ৰয়োজন নাই। য'ত খিলঞ্জীয়াই ভোগ দখল কৰি আছে তাক আমাৰ প্ৰয়োজন নাই। কিন্তু যি মাটি খালী কৰি পেলাই থলে কালি সন্দেহযুক্ত বিদেশী আহিব পাৰিব, সেই মাটি আমি গৰুখুঁটি প্ৰকল্পলৈ আনি আমি ইয়াৰ সম্প্ৰসাৰণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুঁটিত দলং হ'ল, গৰুখুঁটিত শিৱ মন্দিৰে প্ৰাণ পালে, আৰু গৰুখুঁটিত নামঘৰেও প্ৰাণ পালে। মোৰ মনত আশা যে এই গৰুখুঁটিৰ ভিতৰতেই অসমীয়া যুৱকক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ আমি বহুকেইটা অনুষ্ঠান ইয়ালৈ লাহে লাহে আনি থাকিব লাগিব। মোৰ লক্ষ্য বহু ডাঙৰ। আজি ক'লে মানুহে মোক বিশ্বাস নকৰিব, কিন্তু গৰুখুঁটিৰ এডোখৰ মাটিও আমি এনেই পেলাই নথওঁ। ই জাতীয় জীৱনৰ প্ৰকল্পলৈ ৰূপান্তৰ হ'ব, আৰু এক দীঘলীয়া চিন্তা আৰু চৰ্চাৰে আমি আগবাঢ়ি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, এই গৰুখুঁটিত আমাৰ আপোনালোকে যদি চাই, আমাৰ বাইহাটা চাৰিআলিৰ পৰা বিহপুৰীয়ালৈ আমাৰ এই অঞ্চলত কোনো এটা স্থানতে আমাৰ এগ্ৰিকালচাৰ কলেজ নাই। মোৰ মনত আশা আছে যে অকল থলুৱা যুৱক যুৱতীয়ে পঢ়িব পৰা গৰুখুলিত কৃষি বিজ্ঞান মহাবিদ্যালয় এখন প্ৰতিষ্ঠা কৰা, যাতে ইয়াৰ পৰাই আমি আধুনিক খেতিৰ বিষয়ে, প্ৰাকৃতিক খেতিৰ বিষয়ে, অৰ্গেনিক খেতিৰ বিষয়ে আমি ৰাইজক জনাব পাৰোঁ। কেইটামান দিন আগতে ভাৰত চৰকাৰে
গৰুখুটিত 533 বিঘা মাটিৰে ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক নিৰ্মাণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে, যি থলুৱা যুৱক যুৱতীক মাছৰ খেতিৰ ক্ষেত্ৰত বিভিন্ন জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰিব। গৰুখুটিত আমি লাহে লাহে এটা এটাকৈ অনুষ্ঠান আনিম আৰু গৰুখুটিক অসমীয়া জাতিৰ এক আত্মনিৰ্ভৰশীলতাৰ আমি প্ৰতীকলৈ ৰূপান্তৰ কৰিম, সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, গৰুখুটি প্ৰকল্পৰ আত্মাই হৈছে আমাৰ কৃষি সৈনিকসকল। গৰুখুটি প্ৰকল্পৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী কৃষি সৈনিকক পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। পদ্ম হাজৰিকা ডাঙৰীয়াই তেওঁৰ ভাষণত ঘোষণা কৰিছে যে প্ৰকল্পটোৰ কৃষি সৈনিকসকলৰ দৰমহা 1000 টকাকৈ মাহত বৃদ্ধি কৰা হ'ব। তাৰ লগত মই নিজে আৰু 1000 টকা যোগ কৰি 2000 টকা প্ৰতি মাহত দৰমহা বৃদ্ধিৰ কথা আজিৰ দিনটোতে মই ঘোষণা কৰিছোঁ। লগতে মই বিশ্বাসো কৰিছোঁ যে এই দৰমহাৰ টকা আমি দিব নালাগে। কপালৰ ঘাম মাটিত পেলাই কৃষি সৈনিকসকলে নিজেই এই ধনৰ উপাৰ্জন কৰিব আৰু এই ধনেৰে তেওঁলোক স্বাৱলম্বী হ'ব। আৰু অসম চৰকাৰে, মই পদ্ম হাজৰিকা ডাঙৰীয়া, পৰমা ৰাজবংশী ডাঙৰীয়াক আকৌ অনুৰোধ কৰিম, লাভ আৰু লোকচানৰ হিচাপ নকৰিব, কাকো হিচাপো নিদিব। কাৰণ এই গৰুখুটি প্ৰকল্প লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। যিসকলে লাভ আৰু লোকচানৰ হিচাপ খোজে তেওঁলোকক মই অনুৰোধ কৰিম, মই 4-5খন জাগাৰ নাম কম, তাতে গৈ সেই জাগাবোৰ চাই আহক। ঘূৰি আহি ক'ব এই গৰুখুটি কৃষি প্ৰকল্প নহয়, গৰুখুটি এক তীৰ্থস্থান, গৰুখুটি অসমীয়া জাতিৰ পবিত্ৰ তীৰ্থস্থান। সেইকাৰণে পদ্ম হাজৰিকা ডাঙৰীয়াই কৈছে যে লাহে লাহে মই অহা বাদ দিম। কোনেও বাদ নিদিয়ে, ইয়াত আগতকৈ বেছিকৈ আহিব লাগিব। কাৰণ আমাৰ ইয়াত প্ৰাণ আছে, 23 গৰাকী শ্বহীদৰ কেঁচা তেজ আছে এই মাটিত। এই মাটিত কোনেও অহা বাদ দিব নোৱাৰে। এই মাটিলৈ সকলো আহিব আৰু স্বাৱলম্বী অসমক এই মাটিৰ পৰাই প্ৰণাম কৰিব, আত্মনিৰ্ভৰশীল অসমক এই মাটিৰ পৰাই প্ৰমাণ কৰিব। পুনৰ এবাৰ আজিৰ এই দিনটোত মই চিপাঝাৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। সাহসৰ অগণি আপোনালোকে জীয়াই ৰাখিছিল। 83 চনৰ 23 গৰাকী শ্বহীদৰ কেঁচা তেজৰ সন্মান আপোনালোকে আপোনালোকৰ বুকুৰ মাজত জীয়াই ৰাখিছিল। মই যিদিনাখন 7 জুন তাৰিখে মই চিপাঝাৰত আহিছিলোঁ, কোভিডৰ সময় আছিল, সকলোৱে মাস্ক লৈ আছিল। তাৰ মাজতো মই চিপাঝাৰবাসী ৰাইজৰ সাহসৰ অগণি শিখা মই নিজে অনুভৱ কৰিছিলোঁ। মই দেখা পাইছিলোঁ 83ৰ পিছতো চিপাঝাৰৰ ৰাইজ পৰাজিত হ'ব খোজা নাই। সিদিনাখন মই সাধাৰণতে টিভি নাচাওঁ, কিন্তু যেতিয়া প্ৰতিদিন নামৰ টিভি চেনেল এটাই গৰুখুটিক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, কৃষি সৈনিকসকলে দিয়া প্ৰত্যেকটো উত্তৰে মোৰ বাবে অক্সিজেন আৰু মোৰ বাবে সাহসৰ এক জীৱন্ত প্ৰেৰণা যোগাইছিলে। চিপাঝাৰৰ ৰাইজৰ মাজত সেই তেজ, সেই সাহস আজিও জীয়াই আছে। দৰং জিলাৰ ৰাইজৰ মাজত প্ৰতিকূলতাৰ মাজত থকাৰ পিছতো দৰঙৰ ৰাইজে সেই সাহসৰ অগণি শিখা আজিও জ্বলাই ৰাখিছে। দৰঙৰ ৰাইজে
প্ৰতিকূলতাৰ মাজতো আজি সেইসকল সন্দেহযুক্ত লোকৰ বিৰুদ্ধে এঘৰী যুঁজ দিয়াৰ সাহস এতিয়াও নিজৰ বুকুৰ মাজত ধৰি ৰাখিছে। দৰঙৰ ৰাইজৰ সেই সাহসৰ অনল শিখাত মই আকৌ এবাৰ প্ৰণাম জনাইছো। মই দৰঙৰ ৰাইজক আশ্বাস দিম, প্ৰতিশ্ৰুতি দিম যে আপোনালোকৰ এই যুদ্ধত আপোনালোক অকলশৰীয়া নহয়। এই যুদ্ধত অসমৰ প্ৰতিজন ৰাইজ আপোনালোকৰ মাজত আছে। আমি এটা সময়ত সাহস হেৰুৱাইছিলোঁ। প্ৰত্যেকটো সমষ্টিত জনবিন্যাসে আমাক দূষিত কৰিছিলে। কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যে সমষ্টিৰ ডিলিমিটেশ্যন কৰাৰ পিছত দৰঙৰ ৰাইজে নিজৰ হেৰাই যাব খোজা ৰাজনৈতিক অধিকাৰ আকৌ এবাৰ উভতাই পালে। মই দৰঙৰ চিপাঝাৰৰ সাহসী ৰাইজক আকৌ এবাৰ প্ৰণাম জনাইছো। এই সাহসৰ বন্তি কেতিয়াও নুমাবলৈ নিদিব। যিমান দিনলৈ অসমীয়াই এই সাহসৰ বন্তি নিজৰ হৃদয়ত জীয়াই ৰাখিব, সিমান দিনলৈ অসমীয়া জীয়াই থাকিব। আৰু সেইকাৰণে কেতিয়াও এই সাহসৰ বন্তি গছি নুমাই যাবলৈ নিদিব। প্ৰতিটো দিনতে 23 গৰাকী শ্বহীদক কেনেকৈ নিৰ্মমভাৱে হত্যা কৰা হৈছিল তাক মনত ৰাখিব। দৰঙত 23 গৰাকী, শোণিতপুৰত ভূপেন ডেকাকে ধৰি অসমীয়া যুৱকক কেনেকৈ খুচি খুচি নিৰ্মমভাৱে হত্যা কৰা হৈছিল তাক কোনো অসমীয়াই কেতিয়াও পাহৰি নাযায়। সেই কথা আমি সদায় মনত ৰাখিব লাগিব। আৰু যেতিয়া 83ক আমি পাহৰি নাযাওঁ, তেতিয়াই এই জাতিটোৱে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব শিকিব আৰু আকৌ এবাৰ আমি বিশ্ব বিজয় কৰিবলৈ সক্ষম হ'ম। পুনৰ এবাৰ দৰং জিলাৰ ৰাইজৰ নিৰ্বাপিত নোহোৱা, চিপাঝাৰৰ ৰাইজৰ নিৰ্বাপিত নোহোৱা সেই সাহসৰ অনল শিখাক ধন্যবাদ, অভিনন্দন আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় আই অসম, ভাৰত মাতা।